নমস্কাৰ। আজি মই নতুন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। মই আজি তোমালোকক পঢ়াম বৃত্ত তোমাৰ 10.2 থিয়ৰী 10.2 এক্সাৰচাইজৰ পঢ়াম। এতিয়া চোৱাচোন, শতাংগ কৰাই দিম আজি। চোৱা, এটা বৃত্তৰ কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শডালৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ আৰু কেন্দ্ৰৰ কিউৰ দূৰত্ব 25 চেণ্টিমিটাৰ। বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল, এইকেইটা MCQ হয়। তুমি কেনেকৈ ধৰণে MCQ বিলাক কৰিব লাগে চোৱা। কি কৈছে ইয়াত, কিউ বিন্দুৰ পৰা এটা বৃত্তৰ স্পৰ্শডালৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ। স্পৰ্শডালৰ দৈৰ্ঘ্য কিমান বুলি কৈছে? এই কিউ বিন্দু লৈছোঁ। চোৱাচোন, কিউ বিন্দু লৈছোঁ। কিউ বিন্দুৰ কি কৰিলোঁ মই, এইটো এটা বহিবিন্দু হয়। বহিবিন্দুৰ পৰা তোমাৰ বৃত্তৰ স্পৰ্শ হয়, এইটো হয় নাই, স্পৰ্শ বিন্দু। ইয়াৰ দূৰত্ব হৈছে 24 চেণ্টিমিটাৰ আৰু কিউৰ পৰা বহিবিন্দুৰ পৰা চেণ্টাৰ দূৰত্বটো হৈছে কেন্দ্ৰৰ দূৰত্বটো হৈছে 25 চেণ্টিমিটাৰ। এতিয়া আমি উলিয়াব লাগে কি, আমি এতিয়া উলিয়াব লাগে ব্যাসাৰ্ধ, তাৰমানে O আৰু P ভেলু উলিয়াব লাগে। কিন্তু আমি 10.1 থিয়ৰামত এটা আমি পাই আহিছোঁ যে কেন্দ্ৰৰ পৰা বৃত্তৰ স্পৰ্শ বিন্দুলৈ যিডাল ৰেখা টনা হয়, সেই ৰেখাডাল সদায় কি হয়, 90 ডিগ্ৰী হয়। এইটো কিমান হয়, 90 ডিগ্ৰী হয়। যদি এইটো 90 ডিগ্ৰী হয়, তেতিয়াহ'লে আমি কি ত্ৰিভুজৰ কি ইউজ কৰিব পাৰিম? সমকোণী ত্ৰিভুজ হ'ব। সমকোণী ত্ৰিভুজ হ'লে আমি কি কৰিব পাৰিম? পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম। গতিকে মই সেইটোৱে কৰিছোঁ। চোৱাচোন, ইয়াত কিউ অ' 25 চেণ্টিমিটাৰ, পি কিউ বা কিউ পি কিবা এটা লিখিলে হ'ল 24 চেণ্টিমিটাৰ আৰু OP, তাৰমানে ব্যাসাৰ্ধ উলিয়াব গৈছে। মই 10.1 থিয়ৰিয়ামটো লিখি দিছোঁ। চোৱাচোন, বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। তাৰমানে কি হয়, এই যিডাল ৰেখা এই কেন্দ্ৰৰ কি হয়, 90 ডিগ্ৰী হয়। এইটো 10.1 থিয়ৰিয়াম হয়, উপপাদ্য 10.1। চোৱাচোন, OP পাৰপেণ্ডিকুলাৰ PQ, OP পাৰপেণ্ডিকুলাৰ PQ, তাৰমানে এইটো 90 ডিগ্ৰী। এইটো 90 ডিগ্ৰী যদি হয়, আমি কি এই ত্ৰিভুজটো কি হয়, সমকোণী ত্ৰিভুজ হয়। সমকোণী ত্ৰিভুজ হ'লে আমি কি হয়, পাইথাগোৰাছ থিয়ৰম ইউজ কৰিব পাৰিম। পাইথাগোৰাছ থিয়ৰম কি আছিলে, তোমাৰ ডায়েগনেল স্কোৱাৰ আৰু বাকী ছাইড দুটাৰ কি হয়, স্কোৱাৰৰ যোগফল। তো গতিকেলৈ আমি কি কৰিলোঁ, OQ স্কোৱাৰ প্লাছ OP স্কোৱাৰ আৰু কি হ'ব, PQ স্কোৱাৰ কৰিলোঁ। তো OPৰ ভেলুটো বহাই ল'লোঁ 25, OP, PQ ভেলু 24 কৰিলোঁ। 25ৰ স্কোৱাৰ হয় 625, OP 24 স্কোৱাৰ হয় 576। একবাৰ আমি সজাই ল'লোঁ, OP স্কোৱাৰ প্লাছ 576, তাৰপিছত এইপিনে 625 লিখি ল'লোঁ। প্লাছটো এতিয়া লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ যদি যোৱা যায়, তেতিয়া কি হ'ব, মাইনাছ হ'ব। তো মাইনাছ কৰিলোঁ, 625 আৰু 576 মাইনাছ কৰিলে কিমান হ'ব, 49 হ'ব। এতিয়া আমাক লাগে কি হয়, আমাক স্কোৱাৰ নালাগে, আমাক লাগিব কি, OP লাগে। গতিকে আমি এইটো কি কৰিব লাগিব, ৰিমুভ কৰিবলৈ হ'লে বৰ্গমূল ল'ব লাগিব, স্কোৱাৰ ৰুট ল'ব লাগিব। বথ ছাইড স্কোৱাৰ ৰুট লৈ ল'লোঁ। তো স্কোৱাৰ ৰুট ল'লে স্কোৱাৰ আৰু স্কোৱাৰ ৰুট কেঞ্চেল হৈ যাব, OP আৰু 49ৰ স্কোৱাৰ কিমান হয়, 7। গতিকে OPটোৱে হৈছে আমাৰ ব্যাসাৰ্ধ নহয় জানো, কেন্দ্ৰৰ পৰা বৃত্তলৈ যিকোনো বিন্দুলৈ যোৱাটো সেইটো হৈছে ব্যাসাৰ্ধ। গতিকে এইটো ব্যাসাৰ্ধ কিমান হ'ল, 7 চেণ্টিমিটাৰ। অ'কে, এতিয়া 2 নম্বৰটো চোৱাচোন তোমালোকে। 2 নম্বৰটো চোৱা, চিত্ৰত দিয়াই আছে তোমাৰ কিউ কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ এডাল কি হয়, স্পৰ্শক। আৰু ইয়াৰ POQ 110 দিছে, PTQ উলিয়াব গৈছে, এই বিন্দুটো উলিয়াব গৈছে। এই বিন্দুটো যদি এই বিন্দুটোৰ কোণ উলিয়াবলৈ গৈছে, তাৰমানে এইটো আমাক দেখাত কি হয়, এটা চতুৰ্ভুজ হয় নাই, কোৱাড্ৰিলেটাৰেল হয়, চতুৰ্ভুজ হয়। চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান হয়, 360 হয়, 360 হয়। এইটো দিয়াই আছে আৰু আমি কেন্দ্ৰৰ পৰা স্পৰ্শডালৰ যিটো কোণ হয়, সেইটো 90 ডিগ্ৰী, 10.1। OQ কিমান হয়, 90 ডিগ্ৰী, 10.1। আৰু গতিকেলৈ এতিয়া আমি আৰামছে কৰিব পাৰোঁ যে যিহেতু MCQ, গতিকেলৈ ডাইৰেক্ট মই লিখিছোঁ 90 ডিগ্ৰী। ইয়াত তোমালোকে চোৱা, POQ 110 বুলি কৈছোঁ, OPT 90 ডিগ্ৰী বুলি কৈছোঁ, OQT 90 ডিগ্ৰী বুলি কৈছোঁ। আৰু যিহেতু এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান হয়, 360 ডিগ্ৰী। এইটো চোৱাচোন, আমি চাৰিটা কোণ লিখি ল'লোঁ আৰু 360 বুলি কৈ দিছোঁ। ইয়াৰ ভেলুটো দিয়া আছে 110, ইয়াৰ 90 আৰু ইয়াৰ ভেলুটো উলিয়াব লাগে। তো এইকেইটা গোটেইকেইটা প্লাছ কৰিলে আমি পাম 290 আৰু PTQ।
290 প্লাছ 90 কৈ এইপিনে লৈ গ'লে কি হ'ব মাইনাছ তো 360 মাইনাছ 290 কিমান হয় 70 সেইটোৱে উলিয়াবলৈ কৈছে ঠিক আছে তোমালোকে এতিয়া যদি এটা বৃত্তৰ পি ৰৰ পৰা কিউ কেন্দ্ৰযুক্ত বৃত্তৰ পি এ আৰু পি বিৰ স্পৰ্শকেইডালৰ পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে তেন্তে এংগেল পি অ' এ উলিয়াবলৈ কৈছে কি হৈছে এটা বিন্দুৰ পি ৰৰ পৰা কিউ কেন্দ্ৰযুক্ত পিৰ পৰা কিউ কেন্দ্ৰযুক্ত বুলি কৈছে পিৰ পৰা তোমাৰ এটা তোমাৰ কেন্দ্ৰযুক্তৰ পি এ এডাল কি হৈছে এডাল স্পৰ্শক আৰু পি বি এডাল স্পৰ্শক ঠিক আছে আৰু আমাক কৈছে কি এই এ পি বি হৈছে কিমান 80 ডিগ্ৰী কাৰণ ই হালি আছে এতিয়া আমি উলিয়াবলৈ পি অ' এ তাৰমানে এই কোণটো উলিয়াবলৈ কৈছে আমাক ঠিক আছে এই কোণটো উলিয়াবলৈ কৈছে এতিয়া কেনেকৈ ধৰণে কৰিম আমি জানোৱেই 10.1 এইটো 90 ডিগ্ৰী হয় এইটো 90 ডিগ্ৰী হয় আৰু এইটো 90 ডিগ্ৰী হয় আৰু আমাক এইটো দিয়া আছে কি 80 ডিগ্ৰী আৰু এই প্ৰথমতে ই এটা কি হয় চতুৰ্ভুজ হয় কাৰণ চাৰিটা কোণ আছে চাৰিটা কোণ থাকিলে চতুৰ্ভুজ হয় তো চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল কিমান হয় 360 ডিগ্ৰী তো আমি লিখি ল'লোঁ এইটো 80 ডিগ্ৰী 80 দিয়া আছে এ পি বি 80 দিয়া আছে আৰু অ' এ পি 90 ডিগ্ৰী 10.1 আৰু অ' বি পি 90 ডিগ্ৰী 10.1 আৰু এ অ' বি উলিয়াব লাগে তো এইকেইটা প্লাছ কৰিলোঁ কিমান আহিলে 260 প্লাছৰ এইপিনে লৈ গ'লোঁ মাইনাছ হৈ যাব মাইনাছ হ'লে কিমান হ'ব 100 হ'ব এতিয়া আমাক উলিয়াবলৈ কৈছে এইটো ইয়াত দুটা ত্ৰিভুজ ভাগ হোৱা হ'ল নাই দুটা ত্ৰিভুজ ভাগ হ'লে আমি কি কৰিব পাৰিম কি কৰিব লাগিব এইটো আমি তোমাৰ প্ৰথমতে আমি কি কৰিব লাগিব কংগ্ৰুৱেন্স বনাই ল'ব লাগিব সদৃশ বনাই ল'ব লাগিব কংগ্ৰুৱেন্স বনাই ল'লে এতিয়া চোৱাচোন কি দুটা ত্ৰিভুজ কেনেকৈ কংগ্ৰুৱেন্স বনাম পি অ' এ আৰু পি অ' বি লিখি ল'লোঁ তাৰ পি এ আৰু পি বি কি হয় বহিৰ্বিন্দুৰ পৰা স্পৰ্শলৈ টনা ৰেখাডাল কি হয় সমান হয় 10.2 তাৰ বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শবোৰৰ দৈৰ্ঘ্য সমান 10.2 অ' পি আৰু অ' পি কি হয় সাধাৰণ বাহু লিখি ল'লোঁ আৰু অ' এ আৰু অ' বি কি হয় একে বৃত্তৰ ব্যাসাৰ্ধ হয়নে নহয় তো একে বৃত্তৰ ব্যাসাৰ্ধ বুলি লিখি ল'লোঁ তাৰপিছত এতিয়া বাহু এইটো ছাইড আহিলে গতিকে এছ এছৰ পৰা হ'ল নে নহয় গতিকে এইটো কি হ'ল কংগ্ৰুৱেন্স আৰু কংগ্ৰুৱেন্স বুলি ক'লে আমি কৰস্পণ্ডিং এংগুলছাৰ কি হয় ইকুৱেল হয় তাৰমানে পি অ' এ আৰু পি অ' বি ইকুৱেল বুলি ক'ব পাৰিম এইটো লিখি ল'লোঁ নে চি পি এতিয়া চোৱা যিহেতু এইটো আমি 100 উলিয়াই লৈছিলোঁ এইটো চোৱাচোন 100 উলিয়াইছিলোঁ নে নাই 100 উলিয়াইছিলোঁ গতিকে এইটো যদি 100 হয় তেতিয়াহ'লে ই কি হ'ব পি অ' এ ইকুৱেল টু কি হ'ব 2 অফ এ অ' বি ইকুৱেল কি হ'ব 2 অফ পি অ' এ লিখি ল'লোঁ তাৰপিছত এতিয়া আমি সজাই লৈছোঁ এইপিনে লিখিলোঁ কাৰণ এইটো উলিয়াব লাগে আৰু এ অ' বিটো সোঁহাতে লিখিলোঁ এতিয়া পূৰণ হৈ আছে 2 পূৰণ হৈ থকাটো এইপিনে আনিলে কি হ'ব হৰণ হ'ব ইয়াত আমি কি কৰিলোঁ হৰণ কৰি দিলোঁ ঠিক আছে হৰণ কৰি কিমান ওলালে 50 তাৰমানে এইটো যিটো আমাক উলিয়াবলৈ দিছে সেইটো কিমান আহিলে 50 আহি গ'ল হয়নে নহয় ঠিক আছে এতিয়া হ'ল প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰ টনা স্পৰ্শবোৰ সমান্তৰাল তাৰমানে কি হয় যিটো বৃত্ত এটা আঁকিম তাৰ যিটো আমাৰ ব্যাস হ'ব তাৰ দুটা যিটো স্পৰ্শডাল হ'ব সেই দুডাল কি হ'ব সমান হ'ব লাগিব এতিয়া চোৱাচোন এতিয়া তোমালোকে চোৱাচোন এইটোৱে হয় নাই এইটো এডাল বৃত্ত এডাল ব্যাস কাক কয় যে কেন্দ্ৰৰ মাজেদি যিডাল জিয়া যায় সেইডালক ব্যাস বুলি কয় ব্যাসৰ দুই মূৰত কি হয় দুডাল সমান্তৰাল হ'ল পেৰেল আমি প্ৰুফ কৰিব লাগে এইটো ঠিক আছে আমি ধৰি ল'লোঁ যে অ' কেন্দ্ৰযুক্ত বৃত্তৰ আৰ এছ এডাল ব্যাস এ বি আৰু পি কিউ স্পৰ্শডালৰ ক্ৰমে আৰ আৰু এছ বিন্দুত স্পৰ্শবিন্দু প্ৰমাণ কৰা যে এ বি আৰু পি কিউ অ'কে এ বি পেৰেল পি কিউ তো প্ৰমাণ কি হ'ব অ' আৰ পাৰপেণ্ডিকুলাৰ অফ এ বি অ' এছ পাৰপেণ্ডিকুলাৰ অফ পি কিউ হয়নে নহয় যদি পাৰপেণ্ডিকুলাৰ হয় তাৰমানে 90 ডিগ্ৰী হ'ব এইটো 90 ডিগ্ৰী হ'ব এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী আৰু এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী কাৰণ এইটো 90 ডিগ্ৰী হয় কাৰণ এইটো 10.1 থিয়ৰেমৰ মতে
এই দুটা এংগল ইকুৱেল তাৰমানে কি হয় ই অল্টাৰনেটিভ এংগল হৈ যাব নে নহয় যদি অল্টাৰনেটিভ হয় উল্টাভাৱে তোমালোকে ভাবা তো এই দুটা এংগল যদি অল্টাৰনেটিভ হয় তেতিয়াহ'লে এই লাইন দুটা কি হ'ব প্যাৰেলাল হ'ব আমি সেইটোৱে লিখিছোঁ এইটো কি হয় প্ৰতিটো কোণ 90 ডিগ্ৰী তো আৰু এইটো 10 পইণ্ট উপপাদ্য মতে পাইছোঁ তেতিয়াহ'লে আমি কি ক'ব পাৰিম যিহেতু একান্তৰ অন্তৰ কোণবোৰ সমান গতিকেলে এইটো কি হ'ব এই দুটা একান্তৰ কোণ হ'ল নে নহয় অল্টাৰনেটিভ কোণ হ'ল নে নহয় তো অল্টাৰনেটিভ কোণ যদি সমান হয় তেতিয়াহ'লে আমি এইটো কি বুলি ক'ম প্যাৰেলাল বুলি একদম সহজ তাৰপিছত আহিলে তোমাৰ 5 নম্বৰটো প্ৰমাণ 6 নম্বৰটো চোৱা 6 নম্বৰটো বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেণ্টিমিটাৰ দূৰত্বৰ এটা বৃত্তৰ এৰৰ পৰা স্পৰ্শদালৰ দৈৰ্ঘ্য 4 সেণ্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা তোমালোকে চোৱা ইয়াৰ আগতে এটা MCQ কৰি আহিছোঁ বহি বিন্দু তাৰমানে বৃত্তৰ বাহিৰত থকা বিন্দুৰ পৰা স্পৰ্শ বিন্দুটোৰ হৈছে 4 সেণ্টিমিটাৰ আৰু বহি বিন্দুৰ পৰা কেন্দ্ৰলৈ হৈছে 5 সেণ্টিমিটাৰ আমি ব্যাসাৰ্ধ উলিয়াব লাগে তাৰমানে এইটো কি হ'ব 90 ডিগ্ৰী হ'ব 10.1 90 ডিগ্ৰী হ'লে এইটো উপপাদ্য মতে আমি কি কৰিব পাৰিম পাইথাগোৰাছ উপপাদ্যৰ মতে OA স্কোৱাৰ ইকুৱেল OP স্কোৱাৰ প্লাছ PA স্কোৱাৰ বা AP স্কোৱাৰ আৰু এইটো 5 সেণ্টিমিটাৰ তোমাৰ OP ভ্যালুটো কি দিছে OA ভ্যালুটো দিছে 5 সেণ্টিমিটাৰ আৰু ইপিনে OP ভ্যালুটো দিয়া নাই আৰু PA ভ্যালুটো দিয়া আছে 4 তো 5 সেণ্টিমিটাৰ স্কোৱাৰ কৰিলে তোমাৰ 25 হ'ব OP হ'ব আৰু 4 স্কোৱাৰ কৰিলে 16 আহিব একবাৰ সজাই লৈছোঁ OP স্কোৱাৰ প্লাছ 16 ইপিনে 25 তো প্লাছ 16 টো এইপিনে লৈ আনিলোঁ কিমান হ'ব -16 তো 25 - 16 9 তো স্কোৱাৰ আমাক নালাগে আমাক লাগিব OP লাগে ব্যাসাৰ্ধ লাগে তো স্কোৱাৰত লৈলোঁ বথ সাইড তো আমাৰ কিমান আহিলে 9 তো 9ৰ স্কোৱাৰত কিমান হয় 3 তাৰমানে ব্যাসাৰ্ধ কিমান আহিলে 3 ধন্যবাদ বাকি যিকেইটা কুৱেশ্যন আজি মই 6 নম্বৰৰ পৰা যিকেইটা কুৱেশ্যন আছে নেক্সট মই এটা ভিডিঅ' তোমালোকক শেষ কৰি দিম কাৰোবাৰ যদি বুজি নাই পোৱা তোমালোকে মোক কমেণ্ট কৰি জনাব পাৰা আৰু মই অতি সোনকালে তোমালোকক মই শ্বৰ্ট কুৱেশ্যন দিম MCQ কাৰণ যিহেতু আমাৰ 45টা আহে মই এটা সেশন ল'ম বুলি ভাবিছোঁ মেট্ৰিকৰ ইম্পৰ্টেণ্ট যিমান শ্বৰ্ট কুৱেশ্যন আছে তোমালোকক মই কৰি দিম কিবা বুজি নাপালে তোমালোকে মোক জনাবা আৰু নতুনকৈ যিবিলাক আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ